ৰাতিৰ ভাত সাজ খাবলৈ একো নথকাত ভাবিলোঁ কণী দমকে বনাওঁ আৰু এইফালে মই কেৰাহী এখন পাতি ইয়াতে অকণমান তেল দিলোঁ আৰু অকণমান হালধি আৰু নিমখ দি কণীকেইটা প্ৰথম মই ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে কণীকেইটা এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি ল'লোঁ। 4টা কণী বইল কৰিছিলোঁ দেই, কিন্তু এটা কণী বেয়া ওলালে, সেইকাৰণে 3টা কণীয়ে বনাব লাগিব এতিয়া মই। যিহেতু গৰম দিন ন, গৰম দিনত একদম কণীবিলাক এনেও বেয়া ওলায়। আৰু এইফালে মই এতিয়া কণীকেইটা ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই এইকেইটা উলিয়াই ল'ম। একেখিনি তেলতে আপোনালোকে ইয়াতে তেলখিনিতে জিৰাও দিব পাৰে দেই, জিৰা গুটি কেইটামান, কিন্তু মই দিয়া নাই, মানে জিৰাটো ল'ৰাটোৱে ভাল নাপায়, মানে সেইকাৰণে এনেকৈ চিম্পুলকৈ বনাম। আৰু দিছোঁ ইয়াতে পিঁয়াজখিনি, এইখিনি মই চপাৰত ধুনীয়াকৈ সৰু সৰুকৈ মিহি মিহিকৈ চপ কৰি ল'লোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছত এতিয়া দিলোঁ খুন্দুনাত খুন্দি লোৱা আদা আৰু নহৰু, এইখিনি অকণমান সৰহকৈ দিছোঁ আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ ৰঙচুৱা পৰালৈকে মই ভাজি ল'ব লাগিব আৰু কেঁচা গোন্ধটো যাব লাগিব, নহ'লে খাবলৈ ভাল নালাগিব। এয়া দেখিছেনে ৰঙচুৱা হৈ গ'ল। আৰু এতিয়া মই চপাৰতে মিহিকৈ চপ কৰি ল'লোঁ বিলাহী 2টা, সেইখিনিও এতিয়া মই এড কৰি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত এতিয়া এইখিনিও কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগিব ভালদৰে। আপোনালোকে মছলাখিনি যিমানেই ভালদৰে ভাজিব, সিমানেই যিখন তৰকাৰী বনাব তাৰ খাবলৈ সোৱাদটো ভাল হয়। কেঁচা গোন্ধ থাকিলে খাবলৈ বেয়া লাগে। আৰু ইয়াতে দিলোঁ হালধি গুড়ি আৰু নিমখ সোৱাদ অনুসৰি। কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব। আৰু বিলাহীখিনি ভালদৰে অকণমান ভাজি লোৱাৰ পাছত এতিয়া দিলোঁ অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ। মছলাটো একেবাৰে কমকৈ দিছোঁ দেই, বৰ বেছিকৈও মই এড কৰা নাই। আৰু এইখিনি অকণমান ভাজি ল'ব লাগিব। আৰু মছলাখিনি ভালদৰে ভাজাৰ কাৰণে অকণমান পানী দি দিছোঁ নামমাত্ৰ। আৰু পানীখিনি দিয়াৰ পিছত এতিয়া ভালদৰে অকণমান সময় এনেকৈ লৰাই লৰাই ভাজি থাকিম। আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে বইল কৰি ৰখা আলু দি দিছোঁ। আলুখিনি এনেকৈ মই টুকুৰা টুকুৰকৈ কাটি দিছোঁ। আপোনালোকে মই মানে এইখিনি আলু পিটিকি দিছোঁ, মানে চামুচ এখনেৰে। আৰু আপোনালোকে টুকুৰা টুকুৰকৈ কাটিও আপোনালোকে এইখিনি ফ্ৰাই কৰি লৈও দিব পাৰে, গোটা গোটাকৈও দিব পাৰে। মই এনেকৈ খাই ভাল পাওঁ, বৰ আলুখিনি ডাঙৰ ডাঙৰ হৈ থাকিলে ভাল নালাগে, সেইকাৰণে এনেকৈ মই পিটিকি দি দিছোঁ। আৰু ইয়াতে মই গৰম পানী দি দিছোঁ এইখিনি আলুখিনি ভালদৰে ভাজি লোৱাৰ পাছত। আৰু এতিয়া কিমানটো জোখত দিয়ে সেইটো আপোনালোকৰ কথা, যিহেতু অকণমান আৰু সিজাব লাগিব, সেইকাৰণে অকণমান সৰহকৈ দিছোঁ পানী। আৰু গ্ৰেভিখন কিমানটো ডাঠ কৰে, কিমানটো পাতল কৰে, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিমানকৈ থয়। এতিয়া মই 10 মিনিটৰ কাৰণে এইখিনি ভালদৰে সিজিবলৈ দিম। আৰু এইফালে দেখিছেনে একদম ধুনীয়াকৈ ডাঠ হৈ পৰিছে। আৰু অকণমান সময় থ'ম আৰু এইখিনি একদম হৈ যাব। বিৰাট টেষ্টি লাগে এনেকৈ। যদিহে বনাই খোৱা নাই আপোনালোকে, একেবাৰে চিম্পুলকৈ বনাই খাব পাৰে। যদিহে ভাল পালে ভিডিঅ'টো, তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। ভাত নহ'লে ৰুটিৰ লগতো খাব পাৰিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। তেন্তে আজিলৈ বাই।